আচলতে এইটো খুব গৌৰৱৰ আনন্দৰ মুহূৰ্ত। মোৰ নিচেই কাষৰ গাঁওখনৰ এজন যুৱক, শিশু অৱস্থাৰ পৰাই তেওঁক আমি জানো, দেখা পাইছিলোঁ। আৰু তেওঁৰ পিতৃ যাদৱ গগৈ আৰু মাতৃয়ে বৰ কষ্টৰে তেওঁক এই পৰ্যায়লৈ আগুৱাই লৈ গৈছে। ৰূপমৰ সাফল্যত আমি খুবেই আনন্দিত। অসম তথা ভাৰতবৰ্ষৰ প্ৰতি গৌৰৱ কঢ়িয়াই অনা এছিয়ান গেমছৰ ডাবলছত যি সোণৰ পদক বুটলিবলৈ সক্ষম হ'ল, ই সঁচাকৈ বৰ আনন্দৰ মুহূৰ্ত। আৰু এই যিটো পৰ্যায় অতিক্ৰম কৰি ৰূপমে আজি এই পৰ্যায় পালেগৈ, তাৰ আঁৰৰ কাহিনীও আমি কিছু জানো। গৌৰৱী পিতৃ মাতৃ তেওঁলোকে বৰ যথেষ্ট কষ্ট কৰি ৰূপমক ইয়াৰ পৰা উলিয়াই লৈ গৈ সেই পৰ্যায় মহামঞ্চত নিজক আগবঢ়াই নিব পৰা পৰ্যায়লৈ লৈ গৈছে। গতিকে এইটো বৰ সৰু কথা নহয়, সাধাৰণ কথা নহয়। এটা সাধাৰণ অঞ্চলৰ পৰা সীমিত সুবিধাৰে ৰূপমক এই পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত ৰূপমৰ গৌৰৱী পিতৃ মাতৃক মই সঁচাকৈ অভিনন্দন জনাইছোঁ। আজি তেওঁলোকৰ মন পৰিস্ফুট হৈ এই সাফল্যতাৰ দেখা পাইছোঁ, তেওঁলোকৰ চকুত মই দেখা পাইছোঁ। যোৱাকালিও খবৰটো অহাৰ লগে লগে ৰূপমৰ পিতৃয়ে মোক ফোন কৰি খবৰ দিছে যে গ'ল্ড লাভ কৰিবলৈ সক্ষম হ'ল। আৰু ইতিমধ্যে ভাৰতীয় দললৈ যেতিয়া তেওঁ চিলেকশ্যন পাইছিলে, সেই সময়তো আমি খবৰ খাতি ৰাখিছিলোঁ। আগতেও ৰূপমক মই ব্যক্তিগতভাৱে বহুতবাৰ আমি লগো পাইছোঁ। গতিকে ৰূপমৰ এই যাত্ৰা অব্যাহত থাকক। তেওঁ অনাগত সময়ত অলিম্পিককে আদি কৰি যিবিলাক মহামঞ্চ আছে, সেই মঞ্চবিলাকত যাতে ৰূপম জিলিকি উঠে, তাৰেই কামনা কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে ৰূপমক আদৰ্শ হিচাপে লৈ আমাৰ কণ নতুন প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে। কাৰণ এটা বস্তু প্ৰতিপন্ন হৈছে যে হাজাৰ প্ৰতিবন্ধকতা থাকিলেও যদি স্কিল বা টেলেণ্ট থাকে, যদি প্ৰতিভাধৰ হয়, তেতিয়া সি কেতিয়াও লুকাই নাথাকে। সি য'ৰ পৰাই হওক ওলাই আহিব। তাৰ জ্বলন্ত উদাহৰণ ৰূপম। ঠিক সেইদৰে আমাৰ জিলাখনৰ পৰা যোৱা দিনবিলাকত লাভলীনাকে আদি কৰি নয়নমণিয়ে আদি কৰি তেওঁলোকো সেই এনেকুৱা ধৰণৰ জেগাৰ পৰাই ওলাই গৈ সেই মহামঞ্চত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। গতিকে আজি আমি বকলাই এজন যুৱক হিচাপে বা গোলাঘাট জিলা, অসম তথা ভাৰতবৰ্ষৰ আমি এই এটা চুকত থকা এটা অঞ্চলৰ পৰা এইজন যুৱক ওলাই গৈ এই পৰ্যায় পাইছেগৈ। আমি নথৈ আনন্দ লাভ কৰিছোঁ। আৰু সকলোৰে প্ৰতি আশা ৰাখিছোঁ যে ৰূপমক সকলোৱে উৎসাহিত কৰক আৰু ৰূপমৰ ভৱিষ্যত উজ্জ্বল হওক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সি যাতে সদায় সুস্থভাৱে ভালদৰে নিজক আগবঢ়াই লৈ যাব পাৰে। আৰু ৰূপমৰ অহা 19 তাৰিখে যিটো দ্বিতীয় ইভেণ্ট 100 মিটাৰ 1 মিটাৰ স্প্ৰিং বল্ট, 19 তাৰিখে খেল আছে। মই এতিয়াই আপোনালোকৰ মাধ্যমৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ। সেই ইভেণ্টতো যাতে শ্ৰেষ্ঠত্ব জৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইকেইটা দিন ভালকৈ অনুশীলনো কৰক আৰু হাজাৰ প্ৰতিবন্ধকতা আঁতৰাই যি প্ৰতিদ্বন্দ্বীয়ে নহওক সন্মুখত, সকলো প্ৰতিদ্বন্দ্বীক প্ৰতিহত কৰি 19 তাৰিখে যাতে ৰূপমৰ পৰা আমি আৰু এটা ভাল খবৰ পাওঁ। এখন ভিতৰুৱা অঞ্চলৰ পৰা গৈ ইমান ডাঙৰ মঞ্চখনত যে সোণৰ পদক আজৰি আনিব পাৰিছে, তাক লৈ আমি বহুত গৌৰৱান্বিত হৈ আছোঁ। কেনেধৰণে সৰুতে সি যথেষ্ট কষ্ট কৰিছিলে, লগতে আমিও তাৰ লগতে সমানে কষ্ট কৰিছিলোঁ। সি 3-4 বছৰ বয়সৰ পৰা যেতিয়া সৰুৰ পৰাই সি আচলতে বহুত খেলুৱৈৰ প্ৰতি বহুত সি আগ্ৰহী। ঘৰত থকা অৱস্থাতে সি যি টিবিলাক কৰি থাকে। সাঁতোৰত আমি যেতিয়া পুখুৰীত গা ধুওঁ, সি লগতে সি সাঁতুৰিবলৈ যায়, লগত আমি লৈ যাওঁ। তেতিয়াৰ পৰা সাঁতোৰৰ পৰা সি আগ্ৰহী। আমিও মনতে ভাবিলোঁ সি সাঁতোৰত হয়তো ভালেই, তাৰ বাবে আমাৰ গোলাঘাটৰ সাঁতোৰ আমি তাক প্ৰশিক্ষণ দিয়ালোঁ। তাৰ পৰা সি যাত্ৰাটো তেনেকেই আৰম্ভ হৈছে, পৰ্যায়ক্ৰমে আৰম্ভ হৈ গৈ আছে। যিহেতু এতিয়া ইতিমধ্যে তেখেতে সাফল্য লাভ কৰিছে, আৰু পৰৱৰ্তী খেল কেতিয়া আছে? পৰৱৰ্তী খেল হয়তো ৰিচেণ্ট এতিয়া কমনৱেলথ গেম আহি আছে। এতিয়া খেলে নে লিখে আমি হয়তো এতিয়া কৈ দিব নোৱাৰিম। নিশ্চয় চাগে খেলিব, তাকে আশা কৰিছোঁ। এয়া কোন অঞ্চল? এয়া আমাৰ কমৰমাধা গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।